নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন ড্ৰাগছমুক্ত ভাৰত ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে গোলাঘাট জিলাৰ পুৰা বাংলাত ড্ৰাগছ বিৰোধী বিশাল সজাগতা ৰেলী নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ড্ৰাগছমুক্ত ভাৰত ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে গোলাঘাট জিলাৰ পুৰা বাংলাত ড্ৰাগছ বিৰোধী বিশাল সজাগতা ৰেলী উল্লেখযোগ্য যে যুৱ সমাজক নিচাৰ কবলৰ পৰা ৰক্ষা কৰাৰ আহ্বানেৰে গোলাঘাট জিলাৰ পুৰা বাংলাত বিশাল ড্ৰাগছ বিৰোধী সজাগতা ৰেলী অনুষ্ঠিত কৰা হয়। গোলাঘাট জিলাত আপোনালোকে দেখি আছে ড্ৰাগছৰ প্ৰচলন অলপ বৃদ্ধি হোৱা যেন আমাৰ সকলোৰে অনুভৱ হৈ আছে আৰু এই ড্ৰাগছ বন্ধ কৰিবৰ কাৰণে আচলতে আমি গোলাঘাট জিলাৰ পুৰা বাংলাত এখন ৰেলী উলিয়াইছিলোঁ আৰু কিছু সজাগতা আমাৰ উঠি অহা নৱপ্ৰজন্ম যুৱক যুৱতীৰ মাজত আমি আচলতে প্ৰচাৰ চলালোঁ আৰু সঁচাকৈ আমি দেখি পাইছোঁ নৱপ্ৰজন্মৰ মাজত ড্ৰাগছ খাই মেলি প্ৰায় জেগাত প্ৰায় এৰিয়াবিলাকত বিভিন্ন ধৰণৰ নানান ডাঙৰ ডাঙৰ ঘটনাবিলাক সংঘটিত হৈ আছে আৰু আমি দেখি দুখ পাইছোঁ যাতে যিসকল ড্ৰাগছ বিক্ৰী কৰি আছে যিসকল ড্ৰাগছ আনি আছে মানুহবিলাকক যোগান দি আছে বহুত মাৰাত্মক ডাঙৰ ভুল কাম কৰিছে আৰু উঠি অহা নৱপ্ৰজন্মক ধ্বংসৰ পথত ঠেলি দিছে। এইটো বন্ধ হ'ব লাগে বুলি আমি আচলতে আজি ৰেলী কৰিলোঁ। আমি ভাৰতীয় চাহ মজদুৰ সংঘ আৰু আমাৰ ষ্টুডেণ্ট ইউনিয়নৰ গোটেইখিনি ষ্টুডেণ্টৰ লগত আমি আচলতে আলোচনা কৰি এটা ৰেলী উলিয়ালোঁ যাতে সেই ৰেলীখনৰ ওপৰত এটা মানে বাৰ্তা আমি দিব বিচাৰিছোঁ। সমাজত আচলতে ড্ৰাগছ বন্ধ হ'ব লাগে, সুস্থ সমাজ এখন গঢ়ি তুলিব লাগে। উঠি অহা নৱপ্ৰজন্মই শিক্ষা দিশত ক্ৰীড়া দিশত সকলো দিশতে ভাল এটা স্থান লাভ কৰিব পাৰে যাতে তেওঁলোকে DC হ'ব পাৰে, তেওঁলোকে মেজিষ্ট্ৰেট হ'ব পাৰে, তেওঁলোকে আৰু SP হ'ব লাগে, ডাঙৰ ডাঙৰ মানে তেওঁলোকে সপোন দেখিব পাৰে। এই ড্ৰাগছ বন্ধ হ'লেহে পাৰিব। আচলতে কিছুমান মানে যুৱকসকল আছে, যুৱতীসকল আছে, এনেকুৱা হৈছে আজিকালি সেইটোকে বিচাৰি ফুৰে। বিভিন্ন ধৰণৰ ৰাস্তাটো দেখিছে। আমি সুস্থ সমাজ গঢ়াৰ বিপৰীতে তেওঁলোকে ড্ৰাগছ আৰু মাদক দ্ৰব্য সেৱন কৰি আমাৰ বিভিন্ন জিলাত আমি সদায় দেখি আছোঁ নিউজত এদিনৰ ওপৰত এদিন সদায় আমি দেখি আছোঁ যে ড্ৰাগছৰ ফলত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ঘটনাবিলাক সংঘটিত হৈছে। গতিকে আমি চৰকাৰকো আহ্বান জনাইছোঁ আৰু চৰকাৰকো আমি কৈছোঁ যে ড্ৰাগছ মুক্ত অসম গঢ়িবৰ কাৰণে মাদক দ্ৰব্য আচলতে মুক্ত কৰিব লাগে। মাদক দ্ৰব্য কি হৈছে, মাদক দ্ৰব্য খোৱাৰ ফলত এনেকুৱা এটা হৈছে দুটা নেগেটিভ পজিটিভ যিটো ব্ৰেইনৰ তাঁৰ থাকে একে হৈ গৈছে আৰু সেই তাঁৰ থকা একে হোৱাৰ কাৰণে নিজৰ মাক চিনি পোৱা নাই, নিজৰ ভাইকক চিনি পোৱা নাই, নিজৰ বাবাক চিনি পোৱা নাই, তেওঁলোকে অস্ত্ৰ চলাবলগীয়া হৈছে, কটাৰী চলাবলগীয়া হৈছে, কেতিয়াবা ৰ'দেদি মাৰিবলগীয়া হৈছে। সেইকাৰণে আমি আহ্বান জনাইছোঁ ড্ৰাগছ মুক্ত হ'ব লাগে, মাদক দ্ৰব্য মুক্ত হ'ব লাগে, সুস্থ সমাজ এখন গঢ় দিবৰ কাৰণে চৰকাৰেও চেষ্টা কৰিব লাগে আৰু নুমলীগড় শোধনাগাৰৰ বিভিন্ন টাইমত আমি তেওঁলোকে সজাগতা আয়োজন কৰিবৰ কাৰণে আমাক পদক্ষেপবিলাক ল'বৰ কাৰণে আমাক কৈ আছে। ঠিক একেদৰে আজিও আমি তেওঁলোকৰ পদক্ষেপক সঁহাৰি জনাইছোঁ আৰু আজি আমি এইখন ৰেলী উলিয়াই সমাজখন সুস্থ সবল গঢ়িবৰ কাৰণে আমি আচলতে এই উঠি অহা প্ৰজন্মক আমি এটা ৰাস্তা গঢ় দিবলৈ বিচাৰিছোঁ। যদিহে আমি সমাজখন ঠিক নহওঁ তেতিয়া আমি থাকিও ইয়াত লাভ নাই। আমাৰ নিজৰ সমাজত যদি আমি ঠিক কৰিব নোৱাৰোঁ, নিজৰ সমাজখন ঠিক কৰিব লাগে। সকলোৱে ওলাই আহিব লাগে। আজি আমি ৰেলী কৰিলোঁ, সকলোৱে মনত ভাবিব লাগে যে আমিও আমাৰ সমাজখন ঠিক কৰোঁ। সেইকাৰণে সমাজখন ঠিক কৰিলেহে ল'ৰা ছোৱালী ঠিক হ'ব। নিজৰ মা দেউতাক কিমান চকু দিব, ল'ৰা কলেজলৈ গৈছে নে ড্ৰাগছ লৈ পিনি বাবা থানৰ ওপৰত বহি আছে নে ক'ত বহি আছে কেনেকৈ গম পাব? সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক তাৰমানে কিমান চকু দিব, গাৰ্জেনো পাগল হৈ গৈছে। গতিকে মই ল'ৰাকেইটাই যিসকল ড্ৰাগছ আসক্ত, যিসকল ড্ৰাগছ খাই আছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ যাতে তোমালোকে নিজৰ জন্ম দিয়া মা দেউতাৰ কাৰণে তোমালোকে অকণমান ভাবা, নিজৰ বাই ভনীৰ কাৰণে অকণমান ভাবা, ঘৃণনীয় কামবিলাক নকৰিবা বুলি আমি আহ্বান জনাইছোঁ। ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত অসম প্ৰদেশ সমিতিৰ সাধাৰণ সম্পাদক মুকেশ জালৰ নেতৃত্বত নুমলীগড় শোধনাগাৰৰ সহযোগত স্থানীয় প্ৰশাসন, আৰক্ষী, বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সচেতন নাগৰিকে ৰেলীত অংশগ্ৰহণ কৰে। ৰেলীৰ অন্তত অনুষ্ঠিত সভাত বক্তাসকলে ড্ৰাগছে যুৱ প্ৰজন্মক কেনেদৰে ধ্বংসৰ মুখলৈ ঠেলি দিছে সেই বিষয়ে আলোচনা কৰে। লগতে পিতৃ মাতৃ আৰু শিক্ষকসকলক সচেতন হ'বলৈ আহ্বান জনায়। আয়োজকসকলে কয় যে কেৱল আৰক্ষীৰে নহয়, সমাজৰ প্ৰতিগৰাকী লোকৰ সহযোগিতাৰেহে ড্ৰাগছৰ ভয়ংকৰ বিৰূপ প্ৰভাৱ ৰোধ কৰিব পাৰি। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।